আপোনালোকে জানে যে আমি যৌথভাৱে ডিমৌৰ কেইবাটাও সংগঠনে আমি স্মাৰ্ট মিটাৰৰ যি অস্বাভাৱিক যি বিল আহিছে এই সন্দৰ্ভত স্মাৰ্ট মিটাৰবোৰ সলনি কৰিবৰ বাবে পূৰ্বৰ ডিজিটেল মিটাৰবোৰ স্থাপন কৰিবৰ বাবে আমি আন্দোলন কৰি আহিছিলোঁ। আমি দ্বিতীয় কাৰ্যসূচীত আচলতে কৈছিলোঁ, পূৰ্বৰ কাৰ্যসূচীত আমি এটা কথা কৈছিলোঁৱে যে APDCL কাৰ্যালয়ে নিজে নিজে গৈ ৰাইজৰ পৰা স্মাৰ্ট মিটাৰসমূহ তেওঁলোকে খুলি আনিব লাগিব। তেওঁলোকে নোখোলাৰ বাবে আজি ৰাইজে নিজেই তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে বহু ৰাইজে মিটাৰসমূহ খুলি আহি এই কাৰ্যালয়টোত জমা দি দিছে। আৰু ইয়াৰ যোগেদি আমি পুনৰবাৰ অসম চৰকাৰৰ এই নিমাতী কন্যা, এই অধ্যক্ষ, এই অকমন্য যিগৰাকী শক্তিমন্ত্ৰী আছে নন্দিতা গাৰ্লুচাক, তেখেতক আমি একদম অনুৰোধ জনাইছোঁ যে বাইদেউ অলপ মুখখন খোলক, কিবা এটা ষ্টেটমেণ্ট দিয়ক। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আমি অনুৰোধ জনাইছোঁ যে দাদা আপুনি এটা টুইট দিয়ক বা ফেচবুকত এটা লাইভ আহি পেলাই ৰাইজক অলপ বুজাওক যে কি হৈছে কি নাই হোৱা। কাৰণ আপুনি অন্য দিশবিলাকত যথেষ্ট ফেচবুক লাইভ দি আমি দেখিবলৈ পাওঁ। আৰু এই বিষয়টোতো যদি আপুনি এটা ফেচবুক লাইভ দি পেলাই ৰাইজক যদি সচেতন কৰে বা কি হৈছে কথাবোৰ যদি বুজায়, তেতিয়া নিশ্চয়কৈ আমি বুজিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। সেইটো তেওঁলোকৰ কথা আচলতে, কাৰণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে খুলি আছে। ইয়াত কোনো আমি দল সংগঠনে গৈ পেলাইও কোৱাকৈ নাই যে মিটাৰবোৰ খুলি আনিব লাগে বুলি। ৰাইজে নিজে খুলিম কৈ আছে, খুলি লৈ গুচি আহিছে। আৰু যদি ভালকৈ APDCL যদি এটা চাই, বিভিন্ন জেগাত মিটাৰ যদি খুলি থৈ দিছে আৰু ডাইৰেক্ট মানুহে কানেকশ্যন কৰি থৈ আছে, এইটো একদম চিধা সঁচা কথা হৈ আছে। কাৰণ মানুহ নোৱাৰিছে ইমানটো বিল দিবলৈ। কাৰণ খাটি খোৱা ৰাইজে ডেইলি 300-400 টকা হাজিৰা কৰা মানুহ এটাই 800 টকা, 1000 টকা, 2000 টকা বিল দিব নোৱাৰে। এইটো কোনো কাৰণে সম্ভৱেই নহয়। আলু পিঁয়াজৰ সকলোতে মূল্য বৃদ্ধি হৈ আছে। তাৰপিছত আকৌ এই গৰমৰ দিনকেইটা যদি স্মাৰ্ট মিটাৰ নামত যদি মানুহক মাধমাৰ মাৰে, এই কথাটো আৰু কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা, যদি APDCL যদি আমাৰ ৰাইজক যদি চেলেঞ্জ কৰি পেলাই কিবা আইন কানুনৰ মাজত যদি কিবা কৰিম বুলি ভাবে, তেন্তে সেয়া তেওঁলোকে এখন কল্পনাৰ পৃথিৱীত জীয়াই আছে বুলি ভাবক। কাৰণ আন্দোলন জংগী হৈ যাব, এই কাৰ্যালয়ত স্তব্ধ কৰি দিয়া হ'ব। ৰাইজক কোনো হাৰাশাস্তি কোনো দিব নোৱাৰিব। আমি ইয়াত আগতো দুবাৰ ধৰ্ণা দিছিলোঁ। ধৰ্ণা দিয়া পিছতো আমি ডিমৌ বৈদ্যুত উপমণ্ডল কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক আমি জনাই দিছিলোঁ যে আপোনালোকে 5 দিনৰ ভিতৰত যিসকল স্মাৰ্ট মিটাৰ স্থাপন কৰিছিলে সেই স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক, নহ'লে ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজে আনি জমা দিব। সেইবাবে আজি ডিমৌবাসী বহুতো ৰাইজে আজি ওলাই আহিছে আৰু স্মাৰ্ট মিটাৰ আজি যিসকল লগাইছিলে সেই স্মাৰ্ট মিটাৰ আজি ডিমৌ কাৰ্যালয়ৰ মুখত তেওঁলোকে থৈ দিছে। আৰু ইয়াৰ পিছত সেই বাৰ্তাটো যাতে ডিমৌৰ সকলো যিসকল স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিছিলে সেই অহা কাইলৈৰ পৰা চাগে সকলোৱে স্মাৰ্ট মিটাৰ খুলি আনি পিনে এই ডিমৌ বিদ্যুৎ উপমণ্ডল কাৰ্যালয়ত জমা দিব। আজি স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত সৰ্বসাধাৰণ জনক যিদৰে জুৰুলা কৰিছে, জনসাধাৰণ হাৰাশাস্তি হৈছে, তাৰ ভুক্তভোগী কেৱল চৰকাৰ বা বিদ্যুৎ উপমণ্ডল বিষয়া কৰ্মচাৰীয়ে দায়িত্ব। কাৰণ তেওঁলোকে লগোৱাৰ আগতো ৰাইজক জনোৱা নাছিলে, কিন্তু এতিয়া তেওঁলোকে যে ল'ব নোৱাৰে এইটো দুৰ্ভাগ্যজনক কথা। সেইবাবে আমি স্থানীয় ৰাইজ হিচাপে আৰু সংগঠন হিচাপে আমি দাবী জনাওঁ যে অতি সোনকালে যে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক, নহ'লে অনাগত দিনত ডিমৌৰ যিসকল 19,000 স্মাৰ্ট মিটাৰ তেওঁলোকে স্থাপন কৰিছে, লাহে লাহে সকলো স্মাৰ্ট মিটাৰ আনি ইয়াত জমা দিয়াৰ ব্যৱস্থা কৰিব ৰাইজে।